ৰাজ্যসভা নিৰ্বাচনত আমাৰ এতিয়ালৈকে আমি কংগ্ৰেছক আমি যিটো দাবী কৰিছোঁ যে আপোনালোকক যোৱা 21 বছৰত কেইবাবাৰো আমি ৰাজ্যসভা আপোনালোকৰ প্ৰাৰ্থীক আমি ভোট দিছোঁ আৰু ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি নিৰ্বাচনতো আপোনালোকক বাৰে বাৰে আমি আপোনালোকৰ প্ৰাৰ্থীক ভোট দিছোঁ আৰু আপোনালোকে আমাক কেইবাবাৰো প্ৰতিশ্ৰুতি দিছিলে যে এইবাৰ আমাৰ প্ৰাৰ্থীক আপোনালোকে সমৰ্থন কৰক, অহাবাৰলৈ আপোনালোকৰ প্ৰাৰ্থীক আমি সমৰ্থন কৰিম। যেনেকৈ বিজেপিয়ে এজেপিৰ লগত কৰে, কেতিয়াবা বিজেপিৰ প্ৰাৰ্থী দিয়ে, এজেপিৰ প্ৰাৰ্থী দিয়ে, আনকি বিজেপিয়ে BPF-ৰ প্ৰাৰ্থীকো জিকাইছে, UPPL-ৰ প্ৰাৰ্থীকো জিকাইছে। তেওঁলোকৰ মিত্ৰ দলৰ তেওঁলোকে এবাৰ তেওঁলোকৰ পৰা ভোট লৈ আকৌ তেওঁলোকৰ প্ৰাৰ্থীকো দিয়ে। কিন্তু এই ধৰ্মটো যোৱা 21 বছৰত এবাৰো কিন্তু কংগ্ৰেছে আমাৰ লগত পালন নকৰিলে। আমি বাৰে বাৰে আমাক কৈছিল নেক্সট টাইম আপোনালোকক দিম। গতিকে শেষবাৰৰ কাৰণে এতিয়া আমি তেওঁলোকক আমি বিচাৰিছোঁ যে আপোনালোকে আগত 21 বছৰত বাৰে বাৰে আমাৰ ভোটটো ল'লে, আমাৰ প্ৰাৰ্থীক নিদিলে, এইবাৰ আমাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহেবক আপোনালোকে সমৰ্থন কৰক, এবাৰ প্ৰতিশ্ৰুতিটো আপোনালোকৰ ৰক্ষা কৰক মদাটো। কিন্তু এইবাৰ আমি ভাবোঁ কংগ্ৰেছে অন্তত তেওঁলোকে সততাৰ পৰিচয় দিয়ক, তেওঁলোকৰ পূৰ্বৰ প্ৰতিশ্ৰুতিটো ৰক্ষা কৰি এইবাৰ আমাৰ প্ৰাৰ্থীক ভোট দিয়ক, মানে এবাৰ সমৰ্থনটো দিয়ক, তেতিয়া ৰাইজেও অন্তত তেওঁলোকক ভাল পাব আৰু অসমৰ এগৰাকী জ্যেষ্ঠ বা সমগ্ৰ অসমৰ কেৱল ৰাজনৈতিক ক্ষেত্ৰতেই নহয়, শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্য কেন্দ্ৰত, অসমবাসী সামাজিক ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়োৱা মৌলানা বদৰুদ্দিন আজমল সাহেবক কংগ্ৰেছেও যদি এইবাৰ সমৰ্থন দিয়ে, উমৈহতীয়া প্ৰাৰ্থী বনায়, আমি ভাবোঁ সংখ্যালঘু অঞ্চলতো কংগ্ৰেছৰ ভোট বাঢ়িব, ৰাইজেও ভাল পাব। এই কথাটো কংগ্ৰেছে বুজি পাব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।